শরত কালৰ ৰাতি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলমন সেই ৰাস ক্ৰীড়াৰ যি মহোৎসৱ আজি আমি খুজি সত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলা কেন্দ্ৰৰ সৌজন্যত আমাৰ এই মঞ্চত আজি অনুষ্ঠিত কৰিলোঁ। অগণন দৰ্শকৰ উপস্থিতিত অতি সুন্দৰভাৱে আমাৰ এই ৰাস উৎসৱটি উদযাপন কৰা হ'ল। ইয়াৰ জৰিয়তে আমি আমাৰ অঞ্চলত ৰাইজৰ মাজত সমন্বয়ৰ এক বাৰ্তা বিলাই দিবলৈ চেষ্টা কৰিলোঁ আৰু লগে লগে ভগৱত ভক্তিৰ ৰসময় ভকতিৰ এক পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হ'ল। আমি তাকে লৈ যথেষ্ট উৎসাহিত হৈছোঁ, উৎফুল্লিত হৈছোঁ, আহ্লাদিত হৈছোঁ যে আমি অতি সুন্দৰভাৱে এই ৰাসলীলা মহোৎসৱটি আজি অনুষ্ঠিত কৰিব পাৰিম। শৰত কালৰ ৰাতি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলমন সেই ৰাস ক্ৰীড়াৰ যি মহোৎসৱ আজি আমি খুজি সত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলা কেন্দ্ৰৰ সৌজন্যত আমাৰ এই মঞ্চত আজি অনুষ্ঠিত কৰিলোঁ। অগণন দৰ্শকৰ উপস্থিতিত অতি সুন্দৰভাৱে আমাৰ এই ৰাস উৎসৱটি উদযাপন কৰা হ'ল। ইয়াৰ জৰিয়তে আমি আমাৰ অঞ্চলত ৰাইজৰ মাজত সমন্বয়ৰ এক বাৰ্তা বিলাই দিবলৈ চেষ্টা কৰিলোঁ আৰু লগে লগে ভগৱত ভক্তিৰ ৰসময় ভকতিৰ এক পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হ'ল। আমি তাকে লৈ যথেষ্ট উৎসাহিত হৈছোঁ, উৎফুল্লিত হৈছোঁ, আহ্লাদিত হৈছোঁ যে আমি অতি সুন্দৰভাৱে এই ৰাসলীলা মহোৎসৱটি আজি অনুষ্ঠিত কৰিব পাৰিম। শৰত কালৰ ৰাতি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলমন সেই ৰাস ক্ৰীড়াৰ যি মহোৎসৱ আজি আমি খুজি সত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলা কেন্দ্ৰৰ সৌজন্যত আমাৰ এই মঞ্চত আজি অনুষ্ঠিত কৰিলোঁ। অগণন দৰ্শকৰ উপস্থিতিত অতি সুন্দৰভাৱে আমাৰ এই ৰাস উৎসৱটি উদযাপন কৰা হ'ল। ইয়াৰ জৰিয়তে আমি আমাৰ অঞ্চলত ৰাইজৰ মাজত সমন্বয়ৰ এক বাৰ্তা বিলাই দিবলৈ চেষ্টা কৰিলোঁ আৰু লগে লগে ভগৱত ভক্তিৰ ৰসময় ভকতিৰ এক পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হ'ল। আমি তাকে লৈ যথেষ্ট উৎসাহিত হৈছোঁ, উৎফুল্লিত হৈছোঁ, আহ্লাদিত হৈছোঁ যে আমি অতি সুন্দৰভাৱে এই ৰাসলীলা মহোৎসৱটি আজি অনুষ্ঠিত কৰিব পাৰিম। শৰত কালৰ ৰাতি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলমন সেই ৰাস ক্ৰীড়াৰ যি মহোৎসৱ আজি আমি খুজি সত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলা কেন্দ্ৰৰ সৌজন্যত আমাৰ এই মঞ্চত আজি অনুষ্ঠিত কৰিলোঁ। অগণন দৰ্শকৰ উপস্থিতিত অতি সুন্দৰভাৱে আমাৰ এই ৰাস উৎসৱটি উদযাপন কৰা হ'ল। ইয়াৰ জৰিয়তে আমি আমাৰ অঞ্চলত ৰাইজৰ মাজত সমন্বয়ৰ এক বাৰ্তা বিলাই দিবলৈ চেষ্টা কৰিলোঁ আৰু লগে লগে ভগৱত ভক্তিৰ ৰসময় ভকতিৰ এক পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হ'ল। আমি তাকে লৈ যথেষ্ট উৎসাহিত হৈছোঁ, উৎফুল্লিত হৈছোঁ, আহ্লাদিত হৈছোঁ যে আমি অতি সুন্দৰভাৱে এই ৰাসলীলা মহোৎসৱটি আজি অনুষ্ঠিত কৰিব পাৰিম।